ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 22 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব আজি দুপৰীয়া 3:03 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 3:45 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বীপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:32 পৰা 7:15 পৰ্যন্ত, আকৌ 9:22 পৰা 11:30 পৰ্যন্ত, আকৌ 1:20 পৰা 2:27 পৰ্যন্ত, আকৌ 4:35 পৰা 5:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:50 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ শান্ত আৰু আত্মনিৰীক্ষণেৰে ভৰা অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাক আজি উৎসাহ দিব। সন্তানসকলে আজি নতুন প্ৰশ্নৰে আপোনাৰ পৰিৱেশ আজি কিছু লঘু কৰিব আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ পাই তেওঁলোকে সুখী অনুভৱ কৰিব। গৃহিণীসকলে কৰ্মক্ষেত্ৰত নতুন পদ্ধতি গ্ৰহণ কৰি তেওঁলোকে ঘৰৰ ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ কামবোৰ আজি বাধা অহাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে যদি এই কামবোৰ সুচাৰুৰূপে কৰে তেনেহ'লে বাধাবোৰ নাইকিয়া হ'ব। আৰ্থিক বিষয় আজি আগবাঢ়িব। স্তব্ধ ব্যৱসায় ক্ৰমান্বয়ে মুকলি হ'বলৈ আৰম্ভ কৰিব। সৰু অনুষ্ঠান এটাৰ পৰিকল্পনা সলনি হ'ব পাৰে, কিন্তু নতুন আৰম্ভণিৰ আজি আপোনাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আগবাঢ়িলে আপোনালোকৰ দিনটো আজি ভাল হ'ব। আৰু আজি শিথিল হৈ থাকিলে দিনটোৰ জটিলতাবোৰো লাঘৱ হোৱা দেখা যাব। কলাক্ষেত্ৰত থকাসকলে হঠাতে সৃষ্টিশীলতাৰ কিছু অনুভৱ কৰিব। পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকে আজি নিজৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। দলীয়ভাৱে কাৰ্য কৰিলে আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। আইনী ক্ষেত্ৰত এটা পুৰণি গোচৰ নতুন ৰূপ ল'ব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত যদি সকাহ অনুভৱ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ফ্ৰিলেন্সাৰসকলে ক্লায়েণ্টৰ সময়সীমা পলম হোৱাৰ সন্মুখীন হ'ব লাগিব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভালদৰে যদি কথা বতৰা ৰাখে তেনেহ'লে তেওঁলোকৰ কৰ্মক্ষেত্ৰতো কিছু ভাল প্ৰভাৱ দেখা পাব। চাকৰি সলনি কৰিব বিচৰাসকলে আজি কিছু আশা দেখিব আৰু অতি শীঘ্ৰে তেওঁলোকৰ নিজৰ পচন্দৰ স্থানলৈ যাবলৈও সক্ষম হ'ব। সংগীয়ে আজি নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ আজি কিছু সময় ল'ব, যাৰ ফলত আপোনাৰ দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ সৰু সৰু ভুল বুজাবুজিবোৰ শান্ত মনেৰে সমাধান কৰিবলৈ চেষ্টা কৰিব। বন্ধুত্বত নতুন নতুন বুজাবুজি আগবঢ়াৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ যোগাযোগ কম হ'ব যদিও অধিক অৰ্থপূৰ্ণ হ'ব আৰু আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। আজি আপোনালোকৰ চকুৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। যদি সোনকালে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা লয় তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে সকাহ পাব। আজি আপোনালোকৰ কিছু অলসতাও বৃদ্ধি পাব পাৰে, গতিকে তেজ সঞ্চালন কৰাৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কিছু লঘু অনুভৱ কৰিব। লঘু ষ্ট্ৰেচিং, লাহে লাহে খোজকঢ়া আৰু কুহুমীয়া পানী আপোনাৰ বাবে উপকাৰী হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বিভ্ৰান্তি আৰু ধৈৰ্য দুয়োটাৰে দিন হ'ব। ঘৰৰ পৰিৱেশটো অলপ অকথিত হ'লেও বুজাবুজিৰে ভৰা অনুভৱ কৰিব। সন্তানেও কিবা এটা কামত আজি জোৰ দিব আপোনাক, কিন্তু সুখী হৈ আপোনালোক থাকিব আৰু সন্তানক আপোনালোকে সহায় কৰি তেওঁলোকৰ অগ্ৰগতিও আপোনালোকে আজি দেখিব পাব। গৃহিণীসকলে দুটা কামৰ মাজত এটা কাম বাছি ল'বলৈ তেওঁলোকে কিছু অসুবিধা পাব পাৰে, গতিকে তেওঁলোকক আপোনালোকে আজি সহায় কৰিব লগা হ'ব পাৰে। বিত্তীয় বিষয়বোৰ আজি লেহেমীয়া হ'ব আৰু স্মাৰ্ট প্লেনিঙৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত একাধিক দিশৰ মাজত লৰচৰ কৰা সিদ্ধান্তই কিছু আপোনাক লাভৱান কৰিব। সম্পত্তি সম্পৰ্কীয় বিবাদৰ সমাধান আজি পোৱা যাব। কলা শাখাত থকাসকলে নতুন ধাৰণা আৰু নিস্তব্ধ ধ্যান ধাৰণাৰ মাজৰ পৰা এটা বাছি ল'ব লাগিব। পৰিচালনাৰ পেছাদাৰীসকলে দলীয় সিদ্ধান্তৰ মাজত ভাৰসাম্য ৰক্ষা কৰি তেওঁলোকে চলাত কিছু অসুবিধা পাব পাৰে।
আইনী ক্ষেত্ৰত পুৰণি গোচৰ এটাক লৈ অনিশ্চয়তা বৃদ্ধি পাব পাৰে। ফ্ৰিল্যান্সাৰসকলে দুজন ক্লায়েণ্টৰ সৈতে বিৰোধীৰ সূচীৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। চাকৰি সলনি কৰিব বিচৰাসকলে দুটা প্ৰস্তাৱত বিভ্ৰান্ত হ'ব পাৰে। গতিকে যিকোনো এটা বিষয়ত যদি তেওঁলোকে বা এটা সিদ্ধান্তত যদি ল'ব লগা হয় তেনেহ'লে তেওঁলোকে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'বলৈ চেষ্টা কৰাটো ভাল হ'ব। এজন সংগীয়ে অকথিত কথা বা বিশ্বাসৰ সৈতে যুঁজিব লগা হ'ব পাৰে। অতীতৰ স্মৃতিয়ে হঠাতে দুখৰ সৃষ্টি কৰিব পাৰে। অবিবাহিতসকলৰ বাবে দুটা সম্ভাৱ্য সংযোগৰো জড়িত হ'ব পাৰে, যিকোনো এটা তেওঁলোকৰ বাবে ভাল হ'ব। বন্ধুত্বত সীমাবদ্ধতা বুজি পোৱাৰ আজি প্ৰয়োজনীয়তা থাকিব। আপোনাৰ সম্পৰ্কবোৰ আজি স্থবিৰ হৈ পৰাও দেখা পাব। গতিকে সম্পৰ্ক স্থাপনত আপোনালোকে অলপ আজি গুৰুত্ব দিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু উঠা নমাত দেখা পাব। কিছু মৃদু আপোনালোকৰ জ্বৰ হোৱাৰো সম্ভাৱনা আছে। গতিকে হঠাতে আপোনালোকে এইবোৰ যদি অসুবিধা পায় তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। হঠাতে ৰক্তচাপৰ উঠা নমাও হ'ব পাৰে। গতিকে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আৰু শক্তিও কিছু অস্থিৰ অনুভৱ কৰিব। গতিকে আপোনালোকে স্বাস্থ্যৰ যিবোৰ অনিয়ম আছে সেইবোৰ আপোনালোকে ঠিক কৰিব আৰু সঠিক শৃংখলা বজাই ৰাখি চলাটো আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হ'ব। সতৰ্ক হৈ থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব। তেতিয়া দেখিব যে আপোনালোকৰ সকলো পিনে ভাল পৰিৱেশৰ সৃষ্টি হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ সন্তুষ্টি, সফলতা আৰু আৱেগিক পূৰ্ণতাৰ দিন হ'ব। আপোনাৰ পৰিয়ালটো আনন্দৰে ভৰা আজি অনুভৱ কৰিব আৰু যিকোনো জয়ৰ বাবে আপুনি আজি গৌৰৱো কৰিব। ঘৰতে সৰু আয়োজন এটা সম্ভাৱনা আছে। ইয়াৰ ফলত সম্পৰ্ক ভাল হ'ব। আৰ্থিক স্থিতিশীলতা আৰু সমৃদ্ধিৰ ইংগিতো পোৱা গৈছে আজি। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি সুখী হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু পৰিয়ালৰ সহায় সহযোগিতাই মনত আজি শান্তি আনিব। এই দিনটো আপোনাৰ ইচ্ছা পূৰণৰ দিন হ'ব, য'ত আপোনাৰ আত্মবিশ্বাস আৰু কৃতজ্ঞতাই সকলোৰে বাবে ভাল হ'ব আৰু লগতে প্ৰকৃত সুখ আপুনি কঢ়িয়াই আনিব পাৰিব। আপোনাৰ যোগাযোগ আৰু আত্মবিশ্বাসে এক অনুকূল পৰিৱেশৰো সৃষ্টি কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিভা পুৰস্কাৰ পাব আৰু আপোনাৰ কামবোৰ দেখি সকলোৱে সুখী অনুভৱ কৰিব পাৰিব। কৰ্পৰেট, শিল্প আৰু জনসংযোগৰ সৈতে জড়িতসকলে নতুন স্বীকৃতি বা প্ৰশংসা লাভ কৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কৰ্মনীতিৰ শলাগ ল'ব। গতিকে আপোনাৰ যিবোৰ কৰ্মনীতি আছে সেইবোৰ সকলোৰে মাজত ভাগ বতৰা কৰিবলৈ চেষ্টা কৰিব, যাতে সকলোৱে এইবোৰ আঁকোৱালি ল'ব পাৰে। আপোনাৰ যোগাযোগৰ দক্ষতা আৰু আত্মবিশ্বাস আজি অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে আপোনাৰ দক্ষতাবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ ধাৰণা আৰু নিষ্ঠাই আপোনাৰ পৃথক কৰি তুলিবলৈ সক্ষম কৰাব। পৰিকল্পনাত স্পষ্টতা আৰু অটলতাই সফলতাৰ ভেটি স্থাপন কৰিব। গতিকে ধৈৰ্য সহকাৰে আৰু সংযমতা বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰক। প্ৰেমত ভাৰসাম্য আৰু আনন্দ থাকিব। আপোনাৰ সংগীৰ সৈতে গভীৰ আৰু মৰম লগা মুহূৰ্ত কটাবলৈ আজি সুযোগ পাব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে কিছু সময় ভাল মুহূৰ্তসমূহ উপভোগ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অবিবাহিতসকলে হয়তো আৱেগিকভাৱে আজি গভীৰ কাৰোবাক লগ পাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু আগবঢ়াৰ সম্ভাৱনা আছে। সততাৰে সম্পৰ্কত আপোনালোকে থাকিলে আপোনালোকৰ ভাল হ'ব। আপোনাৰ মৰম আৰু বুজাবুজিয়ে আপোনাৰ সংগীৰ বিশ্বাস দৃঢ় কৰিব। আপুনি আজি সন্তুষ্টি, সত্য আৰু প্ৰেমত আত্মস্পৰ্শী সংযোগো আনিব পাৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত কিছু ভাল ইংগিতো বহন কৰিছে। আপোনাৰ মনটো আজি শান্ত হ'ব আৰু আপোনাৰ শৰীৰত আজি শক্তিশালী অনুভৱ কৰিব পাৰিব। কিন্তু অত্যাধিক খাদ্য আৰু মিঠাইৰ পৰা বিৰত থাকিব, কিয়নো ইয়াৰ ফলত আপোনালোকৰ পাচনতন্ত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু বাধা অহাৰ সম্ভাৱনা আছে। গতিকে ভালদৰে আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে এইবোৰ ত্যাগ কৰিবলৈ যত্ন কৰক আৰু মানসিক সুখ বৃদ্ধি কৰিবলৈ আজি যত্ন কৰক। সেইবাবে ধ্যান আৰু পৰ্যাপ্ত টোপনি আপুনি ৰাখিবলৈ যত্ন কৰিব। সেইবাবে শাৰীৰিক দিশতো ভাৰসাম্য ৰক্ষা কৰিব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ শিক্ষণ প্ৰচেষ্টা আৰু নতুন সম্ভাৱনাৰ দিন হ'ব। পৰিয়ালৰ এজন যুৱ সদস্যৰ সফলতাই সকলোৰে আনন্দ কঢ়িয়াই আনিব। নতুন দক্ষতা বা প্ৰশিক্ষণ শিকিবলৈ আজি আপুনি অনুপ্ৰাণিত হ'ব। গতিকে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি আপুনি এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ দিনবোৰ ভাল হ'ব আৰু সফলতাও কঢ়িয়াই আহিব। আৰ্থিকভাৱে সমাধান আজি পাব, কিন্তু কিছুমান সৰু সৰু লাভ সম্ভাৱনা আছে। ঘৰত ইতিবাচকতা আৰু প্ৰগতিৰ মনোভাৱে বিৰাজ কৰিব, কিন্তু সৰু সৰু যিবোৰ প্ৰচেষ্টা আছে সেইবোৰৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব, কাৰণ সেই সৰু সৰু প্ৰচেষ্টাবোৰে আপোনাৰ ডাঙৰ ফল কঢ়িয়াই আনিব। আপোনাৰ নিষ্ঠা আৰু একাগ্ৰতাই ভৱিষ্যতৰ বাবে এক শক্তিশালী ভিডিঅ' স্থাপন কৰিব। গতিকে এই দিনটোৱে আপোনাৰ বাবে সুযোগৰ দিন। গতিকে কঠোৰ পৰিশ্ৰম আৰু কৌতূহলৰ বাবে অবিৰত সফলতা আপুনি পাই থাকিব।
কৰ্মক্ষেত্ৰত শিক্ষণ আৰু আত্মবিকাশৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি এইবোৰ ক্ষেত্ৰত গুৰুত্ব দিলেহে আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতিয়ে দেখা দিব। যিসকল পৰীক্ষাৰ্থী বা প্ৰশিক্ষণ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এইটো এটা অগ্ৰগতিৰ সময়, গতিকে ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। নতুন এছাইনমেণ্টত কাম কৰাৰ যি সুযোগ আহি পৰিছে আপোনাৰ, গতিকে ঊৰ্ধ্বতন বিষয়ৰ পৰামৰ্শ লৈ আগবাঢ়ি যাওক। এই ক্ষেত্ৰত দেখিব যে আপুনি ভালদৰে পাৰদৰ্শিতা দেখুৱাব পাৰিছে আৰু আপোনাৰ দক্ষতাৰ সকলোৱে শলাগ ল'ব। আপোনাৰ বিষয়সকলৰ সমৰ্থনে আপোনাৰ কেৰিয়াৰত এক নতুন দিশো প্ৰদান কৰিব। আপোনাৰ প্ৰেম জীৱনত নতুন আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। কোনো বিশেষ ব্যক্তিৰ প্ৰতি আকৰ্ষণ আজি বৃদ্ধি পাব পাৰে, কিন্তু খৰখেদাকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। সংগীৰ সৈতে সম্পৰ্কত সততা আৰু সন্মান বজাই ৰাখিব। বিবাহিত দম্পতীৰ বাবে আজি আৱেগিক সংযোগ পুনৰুজ্জীৱিত হোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপুনি ইজনে সিজনৰ প্ৰতি প্ৰচেষ্টা বুজি পোৱাৰ লগতে সম্পৰ্কত স্বচ্ছতা অনাৰো ব্যৱস্থা কৰিব। এনে কৰিলে সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। আপোনাৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক। অনিয়মিত খাদ্যাভ্যাস বা গভীৰ নিশালৈকে কাম কৰিলে ভাগৰুৱা অনুভৱ কৰিব পাৰে, আৰু ভিটামিন সমৃদ্ধ খাদ্য আৰু লঘু ব্যায়াম আদি আপোনাৰ বাবে উপকাৰী হ'ব। ৰক্তচাপৰ উঠা নমা হোৱাৰ সম্ভাৱনা আছে, গতিকে জিৰণি লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। মাজে সময়ে আপোনালোকে যিবোৰ আপোনালোকৰ পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা আছে সেইবোৰ কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিশ্ৰম, নিষ্ঠা আৰু দক্ষতাৰ দিন হ'ব, গতিকে আপুনি নিজৰ কামবোৰ সম্পূৰ্ণ কৰাত নিজকে সম্পূৰ্ণৰূপে উচৰ্গা কৰিবলৈ যত্ন কৰক। আপোনাৰ দায়িত্ব আৰু অনুশাসন আপোনাৰ পৰিয়ালৰ ভিতৰতে শলাগ ল'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব। আৰ্থিকভাৱে আজি দিনটো সুস্থিৰ হ'ব, আৰু আপুনি হয়তো কাইলৈৰ বাবেও সঞ্চয় বা পৰিকল্পনাও কৰিব লগা হ'ব পাৰে। দিনটোৱে আজি আপোনাক শিকাব যে ধাৰাবাহিক প্ৰচেষ্টাই সফলতাৰ চাবিকাঠি হয়, আৰু আপোনাৰ সমৰ্পণে আপোনাৰ আত্মসন্তুষ্টি আৰু স্থিৰতাও প্ৰদান কৰিব। আজিৰ দিনটো আপোনাৰ শিক্ষণ, উন্নতি আৰু আপোনাৰ পেছাদাৰী দক্ষতাক নিখুঁত কৰাৰ দিন হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাটো ভাল অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আজি জিলিকি উঠিব। সৃষ্টিশীল কাৰিকৰী বা দক্ষতা বিকাশৰ ক্ষেত্ৰত থকাসকলে বিশেষ স্বীকৃতি লাভ কৰিব পাৰিব। সহকৰ্মীসকল আপোনাৰ এই দায়বদ্ধতাক লৈ আপ্লুত হ'ব। নতুন চুক্তি সম্পাদনৰ বাবে সঠিক কৌশল প্ৰস্তুত কৰক। আপোনাৰ অধ্যৱসায় আৰু অনুশাসনে অদূৰ ভৱিষ্যতে বৃহৎ সফলতাৰ ভেটিও স্থাপন কৰিব। প্ৰেমত আজি স্থিৰতা আৰু বুজাবুজি বাঢ়িব, আৰু আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্কও পৰিপক্ক হ'ব, আৰু আপোনাৰ পাৰস্পৰিক সন্মান আজি বৃদ্ধি পাব, গতিকে ইয়াৰ ফলত আপোনালোকৰ সংগীৰ সৈতে ভাল অনুভৱো কৰিব পাৰিব। অবিবাহিতসকলে হয়তো কোনো গুৰুতৰ ব্যক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পাব। প্ৰেমৰ প্ৰতি সমৰ্পণ আৰু স্থিৰতা অনাৰ সময়, গতিকে এই সময়খিনি আপুনি অবাবত এৰি নিদিব। দীৰ্ঘম্যাদী সম্পৰ্কত থকাসকলে বিবাহৰ পৰিকল্পনাৰ কথা চিন্তা চৰ্চা কৰিব পাৰে, আৰু এই কথা আপোনালোকে পৰিয়ালত যদি অৱগত কৰে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকৰ কিছু ভাল খবৰ ওলাই আহিব, আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাৰো সম্ভাৱনা থাকিব। দীৰ্ঘ সময় বহি থাকিলে আপোনাৰ কান্ধৰ বিষৰ সমস্যা বা পিঠিৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে লঘু ব্যায়াম, ষ্ট্ৰেচিং, যোগাসন আদিয়ে আপোনাক সকাহ দিব। অত্যাধিক কেফেইন বা জাংক ফুড খাদ্য খোৱাৰ পৰা পৰিহাৰ কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক দিশত কিছু সমস্যা হোৱাৰো সম্ভাৱনা আছে। নিজকে সতেজ কৰি জীৱনশৈলীত অনুশাসন গ্ৰহণ কৰাৰ সময় আহি পৰিছে, গতিকে এই সময়খিনি আপোনালোকে ভালদৰে উপযোগী কৰি তুলিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হ'ব নীলা আৰু লাকি নম্বৰ হ'ব 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আত্মনিয়ন্ত্ৰণ আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লোৱাৰ দিন হ'ব। পৰিয়ালৰ ভিতৰতে সৰু সৰু তৰ্ক বিতৰ্ক আদি হোৱাৰো সম্ভাৱনা আছে, কিন্তু আপুনি শান্তভাৱে সেইবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব। কোনো পুৰণি বিবাদ সমাধানৰ বাবে আজি উপযুক্ত সময় নহয়, গতিকে আজিৰ দিনটো কোনো ধৰণৰ সমাধানৰ ক্ষেত্ৰত নাযাব। আৰ্থিক খৰচ আজি বৃদ্ধি পাব পাৰে, গতিকে বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক। পৰিয়ালৰ এজন সদস্যক আৱেগিক সহায়ৰ প্ৰয়োজন হ'ব, গতিকে তেওঁলোকক আপুনি যিমান পাৰে সহযোগিতা আগবঢ়াওক। আজি আপোনাক শিকাব যে কেতিয়াবা পিছুৱাই যোৱাটো জয়ৰ এটা অংশ হয়, গতিকে যিকোনো পৰিস্থিতিতে আপোনাৰ এনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি পিছুৱাই যাবলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। সংযম আৰু বিবেচনাৰ পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত আহিব, গতিকে ধৈৰ্য আৰু যোগাযোগৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ আজি পৰামৰ্শ দিয়া হৈছে। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে প্ৰতিযোগিতাত সাহসেৰে যুঁজিবলৈ চেষ্টা কৰক, আৰু নিজৰ কৰ্মক্ষেত্ৰত ভালদৰে মনোযোগ দিবলৈ যত্ন কৰিব।
সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে মতামতৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ, গতিকে স্পষ্ট হওক কিন্তু আনৰ মতামতক সন্মান প্ৰদৰ্শন কৰক। কৰ্পোৰেট ৰাজনৈতিক বা পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে কৌশলগতভাৱে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। অংশীদাৰিত্বত সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনাৰ অধ্যৱসায়ে সফলতাৰ বাটো মুকলি কৰিব। আপোনাৰ প্ৰেম জীৱনত মতানৈক্য বা দূৰত্বৰ সৃষ্টি হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে পুৰণি বিষয় এটাক লৈ সংগীৰ সৈতে বিবাদ বাঢ়িব পাৰে। গতিকে যুক্তিৰে নহয় সংবেদনশীলতাৰে কাম কৰক আৰু বুজাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পাব। অবিবাহিতসকলে আজি কাৰোবাৰ উদ্দেশ্য আজি বুজিব লাগিব, তেতিয়াহে তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু অতীতৰ আঘাত পাহৰি আগবাঢ়ি যাওক, তেতিয়াহে আপোনালোকৰ উন্নতিয়ে দেখা দিব। বুজাবুজি আজি আপোনালোকৰ প্ৰেমৰ প্ৰকৃত ৰূপ দাঙি ধৰিব। মানসিক চাপ আৰু অতিমাত্ৰা চিন্তাই মানসিক চাপ বৃদ্ধি কৰিব, গতিকে যোগাসন, ধ্যান বা গান শুনিলে মন শান্ত হ'ব আৰু লগতে নিজৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে লঘু আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত টোপনি লওক আৰু স্ক্ৰীনৰ পৰা দূৰত্ব বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ মানসিক শান্তি আহিব, লগতে আপোনালোকৰ শাৰীৰিক দিশতো কিছু সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ পৰিৱৰ্তন আৰু আত্মনিৰীক্ষণৰ দিন হ'ব। আপুনি ক্ৰমান্বয়ে কঠিন পৰিস্থিতি বা মানসিক চাপৰ পৰা ওলাই আহিব। পৰিয়ালৰ ভিতৰত শান্তি বিৰাজ কৰিব আৰু পুৰণি বিবাদৰ আজি সমাধানো পোৱাৰ সম্ভাৱনা থাকিব। ভ্ৰমণ বা স্থানান্তৰৰ সম্ভাৱনা আছে, যিটো ইতিবাচক বুলি প্ৰমাণিত হ'ব। আৰ্থিক স্থিতিশীলতা লাভ কৰিব আজি, কিন্তু খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব, নহ'লে আৰ্থিক সম্ভাৱনা আছে কিছু অসুবিধা হোৱাৰ। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। এই দিনটো আপোনাৰ আৱেগিক আৰু মানসিকভাৱে নিজকে লঘু কৰাৰ সময়। আপোনাৰ জীৱনৰ দিশ ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিব আৰু আপোনাৰ ধৈৰ্য আৰু অধ্যৱসায়ে ভৱিষ্যতে সফলতাও নিশ্চিত কৰিব। কামৰ উন্নতি হ'বলৈ আজি আৰম্ভ কৰিব। IT, যোগাযোগ বা ভ্ৰমণৰ ক্ষেত্ৰত থকাসকলে নতুন দিশ বিচাৰি পাব। কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল হোৱা পৰিলক্ষিত হ'ব, কিন্তু খৰখেদা কৰাটো এৰক। নতুন চাকৰিৰ সুযোগৰ সৃষ্টি হ'ব। ক্ৰমান্বয়ে সুনিৰ্দিষ্ট সিদ্ধান্ত আৰু পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে। আপোনাৰ প্ৰেম জীৱনত পুৰণি যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰৰ অন্ত পৰিব আৰু পুনৰ আপোনালোকৰ শান্তিৰ পৰিৱেশ ঘূৰি আহিব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ যোগাযোগ ক্ৰমান্বয়ে উন্নত হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। নিজৰ সম্পৰ্কত দূৰত্ব অনুভৱ কৰাসকলে আৱেগিক সংযোগ পুনৰ জগাই তুলিব পাৰিব। অবিবাহিতসকলৰ বাবে আজি এক পুৰণি সংযোগ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সম্পৰ্কত পুনৰ আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমত শান্তি আৰু বুজাবুজি প্ৰাধান্য পাব আজি। দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি থকাসকলে আজি কিছু সকাহ পাব। ভ্ৰমণৰ সময়ত ভাগৰুৱা আৰু পানী লগা হ'ব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে আপোনালোকে নিজৰ খাদ্য তালিকাত আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ চেষ্টা কৰিব। ধ্যান বা কোমল সংগীত মানসিক শান্তিৰ বাবে উপকাৰী হ'ব। শাৰীৰিক কাৰ্যকলাপে শক্তি বৃদ্ধি কৰিব আৰু লগতে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিৱৰ্তন আৰু আত্মশান্তিৰ দিন হ'ব। কিছু আৱেগিক বোজাৰ পৰা আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালৰ শান্তিপূৰ্ণ পৰিৱেশে আজি বিৰাজ কৰিব। পুৰণি বিবাদৰ সমাধান পোৱা পৰিলক্ষিত হ'ব। আপোনালোকৰ কিছু আধৰুৱা কাম আজি সম্পূৰ্ণ কৰাৰ সুযোগ পাব, যিয়ে আপোনালোকক সকাহ দিব। আৰ্থিক স্থিতিশীলতা আজি বৃদ্ধি পাব, কিন্তু খৰখেদাকে বিনিয়োগ কৰাটো এৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা বাঢ়িব। স্থানান্তৰে আজি জীৱনৰ আপোনাৰ নতুন দিশ মুকলিও কৰিব। এই দিনটো আপোনাৰ মানসিক শান্তিৰ দিন হ'ব। আত্মনিৰীক্ষণ আৰু ভৱিষ্যতৰ বিষয়ে স্পষ্টতাৰ বাবেও আজি আগবাঢ়িব পাৰিব। আত্মনিয়ন্ত্ৰণে অদূৰ ভৱিষ্যতে সুদৃঢ় সফলতাও ভেটি স্থাপন কৰিব। কৰ্মক্ষেত্ৰত নৱীকৃত শক্তিৰ সময় হ'ব। কৰ্পোৰেট, টিচিং বা কাউন্সেলিঙৰ ক্ষেত্ৰত থকাসকলে আত্মসন্তুষ্টি লাভ কৰি তেওঁলোকে আগবাঢ়িব পাৰিব। অসমাপ্ত প্ৰকল্প এটা সফলতাৰে সম্পূৰ্ণ কৰাৰো সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হোৱা পৰিলক্ষিত হ'ব আৰু সহযোগিতাও বৃদ্ধি পাব। অতীতৰ অভিজ্ঞতাবোৰ এৰি নতুন পন্থা গ্ৰহণ কৰক, কাৰণ সময় আহি পৰিছে। নতুন পন্থা গ্ৰহণ কৰিলে নতুনকৈ কিবা যদি আৰম্ভ কৰে তেনেহ'লে আপোনালোকৰ প্ৰবল সম্ভাৱনা আছে সেইবোৰত সফলতা পোৱাৰ। আপোনাৰ প্ৰেম জীৱনত শান্তি অনুভৱ কৰিব পাৰিব আজি। সংঘাত আৰু ভুল বুজাবুজিৰ পৰা আপুনি আজি আগবাঢ়ি গ'লে তেতিয়াহ'লে আপুনি মানসিক শান্তি পোৱাও পৰিলক্ষিত হ'ব। সংগীৰ সৈতে শান্ত যোগাযোগে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব। অবিবাহিতসকলে হয়তো এজন বুজাবুজি ব্যক্তিৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰিব পাৰিব। সম্পৰ্কক পুনৰুজ্জীৱিত কৰি আপোনালোকৰ আৱেগিক স্থিৰতা অনাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে প্ৰেমে আপোনালোকৰ আজি ভাৰসাম্য আৰু বিশ্বাসৰ ৰূপ ল'ব।
গতিকে আজিৰ দিনটো আপোনালোকে ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। মানসিক চাপৰ পৰা সকাহ পাবলৈ হ'লে আপোনালোকে আজি বতৰ পৰিৱৰ্তনৰ বাবে কিছু ভাগৰ অনুভৱ কৰিব পাৰে। গতিকে আজি মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে যোগাসনৰ ধ্যান কৰক আৰু বতৰ অনুযায়ী আপোনালোকে নিজৰ ৰুটিন ৰাখিবলৈ চেষ্টা কৰক। খাদ্যৰ পৰ্যাপ্ত টোপনি আপোনাৰ শক্তি আজি বৃদ্ধি কৰিব। মানসিক শান্তিৰ বাবে ধ্যান আৰু গভীৰ উশাহ লোৱাৰ অভ্যাস কৰক। লগতে ৰাতিপুৱা খোজ কাঢ়িলে মানসিক স্থিৰতা আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি জাতকৰ আজি উৎসাহ কৌতূহল আৰু শিকিবলৈ শক্তিৰে ভৰা অনুভৱ কৰিব। পৰিয়ালৰ ভিতৰতে নতুন নতুন আলোচনা আৰু সমালোচনাও আৰম্ভ হ'ব পাৰে, কিন্তু ভাল সমালোচনাবোৰ আগত লৈ আপোনালোকে চলিলে ভাল হ'ব আৰু আপুনি আজি নতুন তথ্য বা সুযোগো বিচাৰি পাব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰাব। এটা ছুটি ভ্ৰমণ বা প্ৰকল্প আজি সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। আৰ্থিক সাৱধানতা অৱলম্বন কৰি চলক, কিন্তু সুযোগৰ ওপৰত চকু ৰাখিব যাতে আপোনালোকৰ কোনো সুযোগ এৰি নাযায়। আপোনাৰ অনুসন্ধিৎসু স্বভাৱে আপোনাক নতুন অভিজ্ঞতা কঢ়িয়াই আনিব। দিনটোৱে স্পষ্টতা আৰু আত্মবিশ্বাস কঢ়িয়াই আনিব। সংযত আৰু জ্ঞানেৰে নিজৰ কথা ব্যৱহাৰ কৰি চলক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আৰু দিনটো আজি আৱেগিক হোৱাতকৈ বুজাবুজি আৰু যোগাযোগ ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত বেছি ভাল প্ৰভাৱ দেখা পাব। যোগাযোগ দক্ষতাৰ জৰিয়তে কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব। সাংবাদিকতা, পাঠদান বা বিষয়বস্তু লিখাৰ লগত জড়িতসকলে বিশেষ সুযোগ পোৱাৰ সম্ভাৱনা আছে। এটা প্ৰজেক্টলৈ নতুন ধাৰণা আনিলে আপোনাৰ সফলতা লাভ কৰিব। আপোনাৰ এই পদক্ষেপত জ্যেষ্ঠ বিষয়াসকল আপ্লুত হ'ব। এই দিনটো নিজৰ সামৰ্থ্য প্ৰমাণ কৰাৰ লগতে নতুন অভিজ্ঞতাৰ পৰা শিকিব পৰাও দিন হ'ব। গতিকে সেইমতে আপোনালোকে নিজৰ আজি দিনটো ৰাখিবলৈ যত্ন কৰক। আজি আপোনাৰ প্ৰেম জীৱনত স্পষ্টতা আৰু যোগাযোগৰ প্ৰয়োজন হ'ব। গতিকে আপোনাৰ সংগীৰ সৈতে যিকোনো ভুল বুজাবুজি আলোচনাৰ জৰিয়তে আজি সমাধান কৰি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। অবিবাহিতসকলে হয়তো আজি বৌদ্ধিকভাৱে আকৰ্ষণীয় ব্যক্তিৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাব। গতিকে এই সুযোগতে আপোনালোকৰ নিজৰ স্থিতিশীলতাও আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। আপোনাৰ যদি সম্পৰ্কটো নতুন হয় তেনেহ'লে তাৰ মাজতে লৰালৰিকৈ সোমাই যোৱাটো এৰাই চলক, নহ'লে সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ সংগীৰ চিন্তাধাৰা বুজিবলৈ চেষ্টা কৰাটো বেছি ভাল হ'ব। পৰ্যাপ্ত টোপনি লওক আজি আৰু পৰ্দাৰ সময় সীমিত কৰক। উশাহ নিশাহ আৰু ব্যায়াম আৰু যোগাসনে আপোনাক আজি মানসিক শান্তি প্ৰদান কৰিব। আজি চকুৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে স্ক্ৰীন সময় কম কৰিবলৈ চেষ্টা কৰক। অনুশাসনৰ প্ৰয়োজন আছে আজি। শৰীৰ আৰু মন দুয়োটাতে জিৰণি ল'লে আজি আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব আৰু শাৰীৰিক আৰু মানসিক দিশবোৰ ভাল কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ ভাৰসাম্য বুজাবুজি আৰু সংযমৰ দিন হ'ব। পৰিয়ালৰ ভিতৰত সম্প্ৰীতি আৰু শান্তি বিৰাজ কৰিব। যিকোনো পুৰণি মতানৈক্য কৃপাৰে আজি সমাধান কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই ঘৰুৱা পৰিৱেশ আৰু স্থিৰতা বৃদ্ধি কৰিব। আৰ্থিকভাৱে দিনটো আজি ভাল যদিও খৰচ নিয়ন্ত্ৰণ ৰখাটো বুদ্ধিমানৰ কাম হ'ব। আপোনাৰ শান্ত স্বভাৱ আৰু যুক্তিবাদী চিন্তাধাৰাই সকলোৰে সন্মান অৰ্জন কৰাব পাৰিব। আজিৰ দিনটো আপোনালোকৰ আত্মনিয়ন্ত্ৰণৰ আৰু ধৈৰ্য আৰু আৱেগিক ভাৰসাম্য পৰীক্ষা কৰাৰ দিন হ'ব, য'ত প্ৰতিটো সিদ্ধান্তৰ ওপৰত সযতনে বিবেচনা কৰাটো লাভজনক বুলিও প্ৰমাণিত হ'ব। আপোনাৰ সুষম চিন্তাধাৰাই আজি আপোনাৰ সকলোকে আপ্লুত কৰিব আৰু আপোনালোকৰ সকলোৰে মাজত আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত সহযোগিতা আৰু সমন্বয়ে সফলতা কঢ়িয়াই আনিব। সহকৰ্মীসকলৰ সৈতে উন্নত সমন্বয়ে কৰ্মৰ স্থিৰতা বৃদ্ধি কৰিব। পৰিচালনা, পৰামৰ্শ বা শিক্ষাত থকাসকলে বিশেষ প্ৰশংসা লাভ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ আগবাঢ়ি যোৱাত কিছু আত্মবিশ্বাসো অনুভৱ কৰিব। ব্যৱসায়িক অংশীদাৰিত্বৰ প্ৰতি ধৈৰ্য ধৰক, ইয়াৰ ফলত আপোনালোকে ভাল লাভ কৰিব পাৰিব। নতুন চুক্তি বা প্ৰজেক্টত আজি লৰালৰি কৰাটো এৰক, নহ'লে আপোনালোকৰ কামবোৰ বেয়া হ'ব পাৰে। সংযমতাৰে বজাই ৰাখি আৰু ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি গ'লে এইবোৰত আপোনালোকে সফলতা পাব। আজি আপোনালোকৰ প্ৰেম জীৱনত সমন্বয় আৰু আৱেগিক স্থিৰতা বৃদ্ধি কৰিবলৈ যত্ন কৰক। আপোনাৰ সংগীৰ সৈতে পুৰণি মতানৈক্যবোৰ সমাধান কৰক আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। অবিবাহিতসকলে হয়তো আজি শান্ত আৰু পৰিপক্ক ব্যক্তিৰ সৈতে সংযোগ অনুভৱ কৰিব পাৰে। এই দিনটো আপোনাৰ প্ৰেমত ধৈৰ্য আৰু মমতাৰ দিন হ'ব, য'ত কথাতকৈ আৱেগে বেছি প্ৰাধান্য পাব। শৰীৰ আৰু মন উভয়তে ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। অত্যাধিক কামৰ বোজা আৰু মানসিক চাপে ভাগৰুৱা কৰি তুলিব পাৰে। গতিকে ধ্যান আৰু যোগাসনে মানসিক স্থিৰতা প্ৰদান কৰিব। আৰু পাচনতন্ত্ৰৰ কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে সহজে হজম হোৱা আৰু পুষ্টিকৰ খাদ্য খাবলৈ
যত্ন কৰিব। প্ৰচুৰ পৰিমাণে পানী খাব আৰু লগতে ৰাতি দেৰিলৈকে থকাৰ পৰা বিৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশ ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নেতৃত্ব, কীৰ্তিত্ব আৰু দৃঢ়তাৰে ভৰা দিন হ'ব। পৰিয়ালৰ ভিতৰত আপোনাৰ মমতাক মূল্য দিয়া হ'ব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্তত আপোনাৰ অৱদানো অতি গুৰুত্বপূৰ্ণ হ'ব। বয়োজ্যেষ্ঠসকলৰ সহায় আৰু আশীৰ্বাদে আপোনাক আজি মানসিক শক্তি প্ৰদান কৰিব। ঘৰতে আপুনি শৃংখলা আৰু অনুশাসন বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আৰ্থিকভাৱে দিনটো আজি সুস্থিৰ, কিন্তু বুদ্ধিমান ৰূপে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আৰু বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকিব। আজি আপুনি আপোনাৰ জীৱনলৈ নিয়ন্ত্ৰণ আৰু স্থিৰতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে কিছু ভাল প্ৰভাৱ দেখা পাব। আজিৰ দিনটো আপোনাৰ দায়িত্ব আৰু আত্মবিশ্বাসৰ প্ৰতীকৰ দিন হ'ব, যিয়ে আপোনাৰ সন্মান আৰু প্ৰভাৱ বৃদ্ধি কৰিব। অধ্যৱসায় আৰু আত্মনিয়ন্ত্ৰণে সফলতাও নিশ্চিত কৰিব। গতিকে এনেধৰণে আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব। আজি কৰ্মক্ষেত্ৰত নেতৃত্বৰ সুযোগ লাভ কৰিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণ আৰু পৰিচালনাৰ দক্ষতাই আপোনাৰ দলটোক অনুপ্ৰাণিত কৰিব। আপোনাৰ অনুশাসন আৰু ব্যৱহাৰিক চিন্তাধাৰাত জ্যেষ্ঠ বিষয়াসকল আপ্লুত হ'ব। চৰকাৰী সেৱা, প্ৰশাসন আৰু কৰ্পোৰেট নেতৃত্বত থকাসকলে অধিক দায়িত্ব লাভ কৰিব পাৰিব। এই সময়টোৱে নিজৰ কেৰিয়াৰৰ উন্নতি কৰাৰ সময়। গতিকে ভালদৰে মনোনিৱেশ কৰিলেহে আপোনালোকে ভাল উন্নতি দেখা পাব। স্থিৰতা আৰু পৰিপক্কতা আজি আপোনালোকৰ প্ৰেম জীৱনত স্পষ্ট হৈ পৰিব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্কত দায়িত্ব আৰু নিৰাপত্তাৰ ভাৱো থাকিব। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব। অবিবাহিতসকলে বিশ্বাসযোগ্য আৰু গুৰুতৰ ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে আৰু আজি আপোনালোকৰ সম্পৰ্কত আৱেগতকৈ ব্যৱহাৰিকতাক অগ্ৰাধিকাৰ দিব, যাতে আপোনালোকে আগবাঢ়ি যাব পাৰে আৰু দায়বদ্ধতাই সম্পৰ্কৰ ভেটি শক্তিশালীও কৰিব। আপোনাৰ পিঠি বা গাঁঠিৰ বিষৰ আজি সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনাৰ এইবোৰৰ প্ৰতি যত্ন লওক আৰু মনোযোগ দিয়ক, যাতে আপোনালোকে এইবোৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। সুষম খাদ্য বজাই ৰাখক আৰু অত্যাধিক ভাজি খাদ্য খোৱাৰ পৰা পৰিহাৰ কৰক। যোগাসন আৰু ধ্যানে মানসিক শান্তি বজাই ৰাখিব। অনুশাসন আৰু এটা ৰুটিন ভাল যদি পালন কৰিব পাৰে, তেনেহ'লে সুস্থ শৰীৰ বজাই ৰাখিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়ে আপোনালোকৰ সতেজতা প্ৰদান কৰিব আৰু লগতে সুস্থ সবল হৈ থাকিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ স্থিৰতা, সমৃদ্ধি, আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ ভিতৰত সন্মান লাভ কৰিব আজি আৰু আপোনাৰ কথাটো সকলোৱে গুৰুত্ব দিব। আপোনাৰ আচৰণ আৰু জ্ঞানেৰে সকলোৱে আজি হৃদয় জয় কৰিব পাৰিব। ঘৰত আপোনালোকৰ আৰাম বৃদ্ধি পাব আৰু উল্লেখযোগ্য ক্ৰয়ৰ সম্ভাৱনাও আছে। গতিকে যিকোনো ক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে, তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়িলে আপোনালোকৰ ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰ্থিকভাৱে আজি দিনটো লাভজনক হ'ব। পুৰণি বিনিয়োগে ভাল ফল দিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আৰু আপোনাৰ কষ্টৰ পৰিশ্ৰমে আজি আপোনাৰ মনত শান্তি কঢ়িয়াই আনিব। আজি বস্তুগত সফলতা আৰু আভ্যন্তৰীণ ভাৰসাম্যৰ এক সুন্দৰ মিশ্ৰণো দেখা গৈছে। আত্মবিশ্বাস আপোনাৰ সৰ্বোচ্চ সমৰ্থন হ'ব। গতিকে আপোনালোকৰ ভালদৰে আগবঢ়াই লৈ যাওক আৰু কষ্টোপাৰ্জিত সফলতা উপভোগ কৰাৰ সময় এইখিনি সময়। গতিকে এইখিনি সময় আপোনালোকে ভালদৰে আগবাঢ়ি যাব পাৰিব। আপোনাৰ দূৰদৰ্শিতাই আপোনাক আজি কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। বিত্ত, ৰিয়েল ষ্টেট আৰু ব্যৱসায়িক পৰিচালনাৰ লগত জড়িতসকলে যথেষ্ট সফলতা আজি লাভ কৰিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ দায়িত্ব আৰু অনুশাসনৰ শলাগ ল'ব আৰু আপোনাৰ নতুন কৃতিত্ব প্ৰদান কৰিব আৰু নতুন প্ৰকল্পত আপোনাৰ নেতৃত্বৰ দক্ষতা ফলপ্ৰসূ বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনাৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ সংগীৰ সৈতে আজি আপোনাৰ সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু নিৰাপত্তাৰ প্ৰাধান্য থাকিব। অবিবাহিতসকলে হয়তো বিশ্বাসযোগ্য কাৰোবাক আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ পৰিব আৰু আজি আপুনি দায়িত্ব আৰু আনুগত্যৰে আপোনাৰ সম্পৰ্ক ভালদৰে বজাই ৰাখিব পাৰিব। প্ৰেমত বস্তুগত স্থিৰতাৰ লগতে আৱেগিক শান্তিও অনুভৱ কৰিব। পুৰণি নিৰাপত্তাহীনতাবোৰ নাইকিয়া হৈ যাব আৰু আপুনি সুস্থ সবল এক সম্পৰ্ক গঢ়ি তুলিব পাৰিব। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু যিবোৰ আপোনালোকৰ শাৰীৰিক সমস্যা আছে সেইবোৰ আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰি সেইবোৰ অতি সোনকালে ভাল কৰিবলৈ যত্ন কৰক। কঁকালত আজি মৃদু জঠৰতা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকৰ ষ্ট্ৰেচিং আদি কৰিলে উপকাৰ ফলাফল পাব। যোগাসন আৰু ধ্যানে মানসিক স্থিৰতা প্ৰদান কৰিব। গতিকে আপোনালোকে যিমান পাৰে যোগাসন আৰু ধ্যান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত সিদ্ধান্ত লওঁতে আপোনালোকৰ সুবিধা হ'ব।
শৰীৰক শিথিল কৰি মনক শান্ত কৰাৰ এইখিনি সময় গতিকে এইখিনি সময় যদি ভালদৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 7 আজিৰ ৰাশিফল ইতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব